ইয়াং ব্ৰিগেড এটা বেলেগ সেৱা দলৰ এটা অভিন্ন অংগ, যুৱ শাখা। আৰু এই যুৱ শাখাটোৰ আজি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। আৰু এই সভাত এই পঞ্চায়ত নিৰ্বাচন এতিয়া আৰম্ভ হৈ গ'ল। এই সভাত বিভিন্ন ধৰণে আমাৰ গোটেই অসমত সেৱা দলৰ যুৱ শাখা য়ং ব্ৰিগেডে কেনেধৰণে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব, ৰাইজৰ কথাবিলাক লৈ পেলাই ৰাইজৰ মাজত একাত্ম হৈ পেলাই আমি কেনেধৰণে কাম কৰিম, আৰু ৰাইজৰ যি এটা এই জ্বলন্ত সমস্যা প্ৰত্যেকটো ফালেৰে বিজেপি দলটোৱে ৰাইজৰ ওপৰত জাপি দিছে, এই সমস্যাসমূহ নিবাৰণ কৰাৰ স্বাৰ্থত কংগ্ৰেছ দলেৰে কেনেধৰণে কাম কৰিব, এই কথাবিলাক সেৱা দলৰ আমাৰ যুৱ শাখা য়ং ব্ৰিগেডে এই কথাবিলাক ৰাইজৰ ওচৰত আজি লৈ যাব। আৰু এই বিষয়বস্তু লৈ পেলাই আজি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। সিদ্ধান্তসমূহ কেনেকৈ ৰূপায়ণ কৰা হ'ব? কেনেকুৱা ধৰণৰ সিদ্ধান্ত? আজি যি সিদ্ধান্ত লোৱা হ'ব পঞ্চায়ত ইলেকশ্যনত কেনেকৈ ৰূপায়ণ কৰা হ'ব? এইটোতো চাওক, আমি সেৱা দল সৈনিক, এই ব্ৰিটিছে লগত যুদ্ধ কৰা সৈনিক। আমাৰ হিন্দুস্তানী সেৱা মণ্ডল ৰূপে আছিল, পিছত আমি সেৱা দল ৰূপে হ'লো। মহাত্মা গান্ধীৰ লগত আমি তিৰংগা পতাকা লৈ পেলাই ব্ৰিটিছৰ লগত যুদ্ধ কৰা আমি সৈনিক। গতিকে বিজেপি RSS তেওঁলোকৰ আদৰ্শ আৰু আমাৰ আদৰ্শৰ মাজত আকাশ আৰু পাতালৰ পাৰ্থক্য আছে। আমি অহিংসা নীতিক বিশ্বাস কৰোঁ, আমি আমাৰ জাতীয় পতাকাখনক সন্মান কৰোঁ। গতিকে এই জাতীয় পতাকা, অহিংসা নীতি, ভাৰতীয় সংবিধান, এই মূল মন্ত্ৰবিলাক আজি এফালৰ পৰা যে মষিমূৰ কৰিব খুজিছে, এই কথাবিলাক আমি ৰাইজৰ ওচৰত লৈ যাম। আৰু ৰাইজে বৰ্তমান কি পাইছে, কি নাই পোৱা, এই কথাবিলাকৰ পৰ্যালোচনা হ'ব। আৰু এই কথাবিলাক লৈয়ে আমি ৰাইজৰ মাজত যাম আৰু এইবোৰেই সিদ্ধান্ত হ'ব। আমি প্ৰত্যেকখন জিলাই জিলাই আমাৰ ব্লকলৈ, আমাৰ মণ্ডল, ব্লক, একেবাৰে তৃণমূল পৰ্যায়লৈ আমাৰ সেৱা দলে কেনেধৰণে আমি কাম কৰিম, কি কথাবোৰ আমি ৰাইজৰ মাজত উপস্থাপন কৰিম। আৰু ৰাইজক যে এওঁলোকে বিভিন্ন ধৰণে আভুৱা ভৰা কথা কৈ পেলাই ঠগি আছে, ৰামঠগন দি আছে অসমৰ ৰাইজক, জাতি মাতি ভেটিৰ কথা কৈছিলে, 16 মেত বাংলাদেশী তালি টোপোলা লৈ যাওঁ বুলি কৈছিলে, মানে 2 কোটি নিবনুৱাক চাকৰি দিম বুলি কৈছিলে, এনেকুৱা অজস্ৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে। এই গোটেই কথাবিলাক মানে আমাক আৱেগিকভাৱে বিভিন্ন ধৰণৰ কথা বতৰা কৈ আৱেগিকভাৱে ৰাজনীতি কৰি খালি ভোটটো নি অসমৰ মানুহক ৰামঠগন দি আছে। এই কথাবিলাক আমি লৈ যাম, এই কথাবিলাক আজি আমাৰ পৰ্যালোচনা হ'ব। আমাৰ যুৱ সেৱা দলে, আমাৰ য়ং ব্ৰিগেড এই কথাবিলাক লৈ যাব ৰাইজৰ মাজলৈ। আমাৰ আজিৰ মিটিঙৰ উদ্দেশ্যটো হ'ল, যিহেতু আপকামিং পঞ্চায়ত চুনাও 3 তাৰিখে বা 26ত চুনাও আছে, ইলেকশ্যন আছে আমাৰ, সেইটো আমি কিদৰে আগুৱাই লৈ যাব পাৰোঁ 3 তাৰিখে। যিহেতু আজি অসমত পৰিৱেশটো চাই আছে, বেলেগ পাৰ্টি বা এওঁলোকে বুজি পাইছে, কাক কৈ আছোঁ, যি পৰিৱেশ কৰিছে, আমাৰ কেণ্ডিডেট কিমান জেগাত বহি গৈছে, কিমান জেগাত আপোনাক ধমকি দি, ভয় খুৱাই, পইচা লোভনত বা বিভিন্ন প্ৰকাৰে বহুত জেগাত আমাৰ কেণ্ডিডেটক বহাই দিছে। সেই য'ত আমি আমাৰ কেণ্ডিডেট বহাই দিছে বা য'ত আমি খেলি আছোঁ, য'ত আমাৰ প্ৰব্লেম চলি আছে, কি প্ৰব্লেম, সেইবিলাকৰ কাৰণে আমি এটা আজি মিটিং ৰাখিছিলোঁ। সেই মিটিঙত আমি আমাৰ 35টা ডিষ্ট্ৰিক্টত মাতা হৈছে, য'ত কোনটো ডিষ্ট্ৰিক্টত কাৰ কি প্ৰব্লেম চলি আছে, ফেচ কৰি আছে তেওঁলোকে, সেই বিষয়টো আমাক অৱগত কৰিব ভালকে। আৰু আমি এই 3 তাৰিখে কেনেকুৱা ইয়াৰ মাজেদি আমি কংগ্ৰেছক বিজয় কৰাব পাৰোঁ, সেইটো হ'ল আমাৰ আজিৰ মিটিঙৰ উদ্দেশ্য। ছেকেণ্ড হ'ল, আজি দেশৰ পৰিৱেশটো আপোনালোকে চাই আছে। দেশৰ পৰিৱেশ হিন্দু, মুছলিম, শিখ, ইছাই, এইবিলাক আমাৰ 2014লৈ যে গভৰ্ণমেণ্ট আছিলে, কেতিয়াবা আপোনালোকে পাইছিলেনে? সেনেকুৱাতো পৰিৱেশ নাছিল পুৰা ভাৰতবৰ্ষ হওক বা আমাৰ অসম হওক। আজি তেওঁলোকে কি কৰি পেলাইছে? আমি কংগ্ৰেছ বা মহাত্মা গান্ধী আইডিঅলজি লৈ চলা মানুহ, হিন্দু, মুছলিম, শিখ, ইছাই চব ভাই ভাই। আগতে আমি সেৱা দল মহাত্মা গান্ধীক লৈ ব্ৰিটিছক খেদিছিলোঁ, গৰা চাহক খেদিছিলোঁ। সেৱা দল মহাত্মা গান্ধীক লৈ, মহাত্মা গান্ধীৰ আইডিঅলজি লৈ আজিও য়ং ব্ৰিগেড সেৱা দল চলি আছে, ৰাহুল গান্ধী আমাৰ নেতাক লৈ। যেনেকুৱা আমি ব্ৰিটিছক খেদিছোঁ, সেনেকুৱাই আমি আজিৰ গেৰুৱা বৰণ কৰা বা সেই আপোনালোকে বিভিন্ন প্ৰকাৰে চাই আছে কি হৈ আছে, কি এওঁলোকে কৰি আছে, কেনেকুৱা আমি ওলাই লৈ যাব পাৰোঁ, আমাৰ দেশখন কেনেকুৱা আমি বচাব পাৰোঁ,
সেই বিষয়লৈ মেইন আমি টাৰ্গেট কৰিম আজি। আৰু এহেঁতে নফৰত কৰে আমি মহব্বত। আমাৰ ৰাহুল গান্ধী, আমাৰ নেতা ৰাহুল গান্ধী যেনেকুৱা আপোনালোকে চাইছে ভাৰত জোড়ো যাত্ৰা কৰিছিল, মহব্বত কা দোকান খোলুঙা, সেই কেনেকুৱা আমি মহব্বত মিলি জুলি চবকে হিন্দু মুছলিম শিখ ইছাইক লৈ চলিব পাৰো, সেই বিষয়েদি আজি আমি আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টক মাতা হৈছে। কেনেকুৱা আৰু আমি এহেঁতৰ লগত ফাইট কৰিম, কেনেকুৱা আমি আমাৰ কংগ্ৰেছক এই নিৰ্বাচনত বা এই অহা 26ত কেনেকুৱা আমি এইবিলাকৰ মাজেদি কংগ্ৰেছক ওলাই আমি গভৰ্ণমেণ্ট কৰিব পাৰো, সেই বিষয়ত আজি আমাৰ বৈঠক হ'ব। সেৱাদল ইয়াং ব্ৰিগেড যিটো আছে সেইটো নিশ্চয় এটা ইয়াং জেনেৰেশ্যন জইন কৰিবলৈ বিচাৰিব, তো ক্ৰাইটেৰিয়া কি হ'ব সেৱাদলত জইন কৰাৰ? আমাৰ ক্ৰাইটেৰিয়া একো নাই। আমাৰ সেৱা দলৰ আপোনালোকে যেনেকুৱা ৰাহুল গান্ধী ছাৰে আমাৰ হোৱাইট টি চাৰ্ট পিন্ধে, আমাৰ ইউনিফৰ্ম দিয়া গৈছে, ইউনিফৰ্ম হোৱাইট টি চাৰ্ট। ইউনিফৰ্ম মিনছ ডিচিপ্লিন। ইউনিফৰ্ম চবৰে নাথাকে, আপোনালোকে বহুত পাৰ্টি আছে চবৰে ইউনিফৰ্ম নাথাকে, এটা দুটা ইউনিফৰ্ম যাক দিয়া হয় মিনছ ডিচিপ্লিন। কংগ্ৰেছৰ আমি এটা বেকবোৰ্ড, ৰাহুল গান্ধীৰ আইডিঅলজি লৈ ইয়াংষ্টাৰক কিমান আমি টানিব পাৰো। আমাৰ এতিয়া এটা এজ লিমিটো আছে। ইয়াংষ্টাৰ মিনছ এই বুলি আমাৰ য়ং ব্ৰিগেডত 45ৰ পিছত আমাৰ হেৰি নাই, য়ং ব্ৰিগেডত নাই, তেওঁ তাৰমানে য়ং নাথাকে। 45 এজৰ ভিতৰত আমাৰ য়াংষ্টাৰ বিলাকক আমি লওঁ। আৰু আজিতো য়াংষ্টাৰৰে দিন। এই যে আজি পৰিৱেশ বিলাক চাই আছে নে, পৰিৱেশ বিলাকতো মই আগতেও যিহেতু আপোনাক কৈছো, এতিয়া আমাৰ যে য়াংষ্টাৰ মিনছ আজিকালি য়াংষ্টাৰে বহুত আমাৰ অসমত বা ইণ্ডিয়াত চাইছে নিচা ড্ৰাগছ বা চুৰ ডকৈতি, কিয় কাৰো তাত হেৰি নাই, চাকৰি নাই। তেওঁলোকেতো বহুত কৈছিল চাকৰি দিম বুলি। ইণ্ডিয়াততো বাদ আমাৰ অসমত কিমান দিলে হেমন্ত বিশ্ব শৰ্মাই? যিবিলাক কৈছিল 15 লাখ দুংগা, মোদী চাহাব কৈছিলে হা, লখপতি বনা দুংগা হা, কিমান কেইটা স্কিম ওলাইছে, কিমান কেইটা কথাবিলাক এটাও কৰিছে এওঁলোকে আজিলৈকে কৰিব পৰা নাই। সেইটো লৈয়ে আমাৰ মেইন উদ্দেশ্যটো আমাৰ য়ংষ্টাৰৰ মাজত এওঁলোকৰ কথাবিলাক আমি ধৰিব পাৰো, এওঁলোকক বুজাব পাৰো, আমাৰ ৰাহুল গান্ধীৰ আইডিঅলজি লৈ চলিব পাৰো বা এওঁলোকক আমি বুজাব পাৰো, সেই উদ্দেশ্য লৈ য়ং ব্ৰিগেড খাৰা কৰা হৈছিল আমাৰ ৰাহুল গান্ধীৰ নেতৃত্বত। আৰু সেই উদ্দেশ্যেদি কেনেকুৱা আমি এইবিলাকৰ পৰা দূৰত্ব থাকি আমাৰ ভালকে পৰিৱেশ এটা লৈ অসমখনত বা ভাৰতবৰ্ষত কেনেকুৱা আমি আগৰ নিচিনা, যেনেকুৱা আগতে কৈছিল সোণৰ দেশ, ভাৰতক কৈছিল সোণৰ দেশ হৈ থাকিছে নাই। আগত যোনটো আছিলে কেনেকুৱা আমি বনাব পাৰো ইণ্ডিয়াত বা অসমত, সেই প্ৰচেষ্টা দি আমি য়ংষ্টাৰক লৈ চলিম আৰু এওঁলোকক ৰাহুল গান্ধীৰ আইডিঅলজিটো কৈ থাকিম। Stay informed, stay ahead. News NE 365.